চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো মোৰ নাম মনোজ মালি হয় ছাৰ আপুনি কোন ঠাইৰ পৰা আহিছে মই অসম ৰাজ্য কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 8/6/2021 লৈছোঁ ছাৰ
সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত ভক্তি সাধনা কিবা কৰিছিলনে? হয় ছাৰ, যেনেকুৱা হিন্দু ধৰ্মত প্ৰতিটো দেৱী দেৱতাক মই পূজা কৰিছিলোঁ, কিন্তু ইষ্ট দেৱতাক শ্ৰীকৃষ্ণকেই পূজা কৰিছিলোঁ ছাৰ। ছাৰ, আপুনি যিহেতু জনালে যে আপুনি শ্ৰীকৃষ্ণৰ পূজা কৰিছিল, সেই শ্ৰীকৃষ্ণৰ যি পূজা আপুনি কৰিছিলে পৰম্পৰাগতভাৱে, সেই সাধনা আপুনি কেনেধৰণে কৰিছিল ছাৰ? যেনেকুৱা ছাৰ, একাদশী পালন কৰিছিলোঁ, মই লাড্ডু গোপালক পূজা কৰিছিলোঁ আৰু কীৰ্তনত যোৱা এনেকুৱা মানে ভক্তি সাধনাই কৰিছোঁ, যেনেকুৱা হিন্দু ধৰ্ম যিটো প্ৰচলিত হৈ আছে তেনেকুৱাই কৰিছিলোঁ ছাৰ। ছাৰ, যিহেতু আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গোমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই এখন কিতাপ পাইছিলোঁ ছাৰ, ভক্তিৰ পৰা ভগৱানলৈ, আৰু এইটো কিতাপ মই 10 টকা দি কিনি লৈছোঁ। মই ভাবিলোঁ এইখন কিতাপত নাই এনেকুৱা কি আছে, ইমান বিনামূল্যত দিছে ক'ব পাৰি, 10 টকাত কিনো পায়। এই কিতাপটো মই লৈছোঁ আৰু 2 মাহমান পিছত মানে এইখন কিতাপ মই খুলি চাইছোঁ, খুলিলোঁ, তাতে দেখিলোঁ যে ব্ৰহ্মা বিষ্ণু নাশবান হয়, ইহঁতৰ জন্ম মৃত্যু হয়, আৰু তাতে লিখা আছে, মানে তাতে এনেকুৱা লিখা আছে, গীতা অধ্যায় 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে, গীতা অধ্যায় 4 শ্লোক নম্বৰ 32-34 এনেকুৱা প্ৰমাণ দিয়া লিখা আছে। এইবিলাক মই পঢ়ি মোক ইণ্টাৰেষ্ট লাগিল, আৰু ইণ্টাৰেষ্ট লগাৰ পিছত মই দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ সৎসংগ চাৰ্চ কৰিলোঁ, চাৰ্চ কৰাৰ পিছত দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ শাস্ত্ৰ অনুকূল ভক্তি দি আছে, গীতা বেদ খুলি প্ৰমাণ দি আছে ব্ৰহ্মা বিষ্ণু নাশবান হয়। পিছত ছাৰ আপুনি নাম দীক্ষা কেনেকৈ ল'লে? মই অনলাইনত লৈছোঁ ছাৰ, সন্ত ৰামপাল মহাৰাজৰ পৰা সৎসংগ শুনি আছিলোঁ, তাতে ফোন নম্বৰ দিয়া আছে, আৰু ফোন নম্বৰ মই কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত মই সন্ত ৰামপাল মহাৰাজৰ প্ৰত্যেকটা জিলাতে নামদান চেণ্টাৰ আছে, তাৰ পৰা মই অনলাইনত দীক্ষা লৈছোঁ ছাৰ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ দ্বাৰা লিখিত পুথি ভক্তিৰ পৰা ভগৱানলৈ আপুনি পঢ়ি তাৰ জ্ঞানৰ দ্বাৰা আপ্লুত হ'লে, তাৰপিছতে আপুনি তেখেতৰ মংগল প্ৰবচন শুনিবলৈ ধৰিলে, তাৰপিছতে আপুনি জ্ঞান বুজি তেখেতৰ পৰা অনলাইনৰ মাধ্যমেৰে আপুনি নাম দীক্ষা ল'লে। ছাৰ, আমি আপোনালোকৰ সন্ত ৰামপাল গোমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি বৰ্তমান সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে ছাৰ? বহুত লাভ পাইছোঁ ছাৰ, বহুত লাভ পাইছোঁ। মোৰ এলাৰ্জি আছিল, এলাৰ্জিটো ইমান ডাঙৰ বেমাৰ নহয়, কিন্তু মই ট্ৰিটমেণ্ট কৰা অসমৰ্থ আছিলোঁ। মই দুখীয়া পৰিয়ালৰ পৰা হয়, মই ট্ৰিটমেণ্ট কৰিব নোৱাৰিছিলোঁ, আৰু মোৰ বোবা ধৰিছিল, মই টোপনি গ'লে বোবা ধৰিছিল, মানে এনেকুৱা হাত ভৰি লৰাব নোৱাৰিছিলোঁ, চেতনা হৈছিলোঁ কিন্তু উঠিব নোৱাৰিছিলোঁ, এনেকুৱা সমস্যা আহিছিল। আৰু মোৰ পত্নীৰ কিডনীৰ পাথৰ আছিল, মই 4 বাৰ সোনোগ্ৰাফ কৰিছিলোঁ, 4 বাৰে পাথৰ ওলাইছে, কিন্তু সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ, লোৱাৰ পিছত প্ৰাৰ্থনা লগাইছোঁ, সন্ত ৰামপাল মহাৰাজে আশীৰ্বাদ দিছে যে পৰমাত্মা দয়া কৰিব, আৰু এইখিনি কথাই সন্ত ৰামপাল মহাৰাজে মানে মোৰ জীৱনটো বদলাই দিছে। মই এতিয়া মোৰ পত্নীক সোনোগ্ৰাফ কৰালোঁ, সোনোগ্ৰাফ কৰাৰ পিছত পাথৰটো নাইকিয়া হৈছে, সন্ত ৰামপাল মহাৰাজা দয়া দিয়ে। ছাৰ, এইটো কেনেকৈ সম্ভৱ? আপোনাৰ যি মানে এলাৰ্জি বেমাৰৰ কথা ক'লে, আপোনাৰ শাৰীৰিকভাৱে যি অসুস্থ আছিলে আপুনি, আৰু লগতে আপোনাৰ পৰিবাৰৰ যি কিডনীত পাথৰ, বৰ্তমান সময়তো আপুনি অন্য ডক্টৰৰ ওচৰলৈ উন্নত মানৰ চিকিৎসা কৰিলে হয়তো ঠিক হ'ল হয়, তেনে ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ঠিক হ'ল, এইটো ছাৰ কেনেকৈ সম্ভৱ? সন্ত ৰামপাল মহাৰাজৰ পূৰ্ণ গুৰু হয় ছাৰ, শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে কাৰণে আমি অদ্ভুত লাভ পাওঁ। পৰমাত্মা কৈছে, সাধু কা বচন না পাল্টে চাহে পালত যায় ব্ৰহ্মাণ্ড। সন্ত ৰামপাল মহাৰাজৰ মানে মুখৰ বাণী কেতিয়াও খালী নাযায় ছাৰ। ছাৰ, আমি যেতিয়া সন্ত ৰামপাল গোমাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে আৰু মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য? প্ৰকৃততে তেওঁৰ পৰা নাম দীক্ষা ল'লে নিচাও ত্যাগ কৰিব পাৰি নেকি ছাৰ? হয় ছাৰ, মই নিজে নিচা আধীন আছিলোঁ, নিচাই মোক এক প্ৰকাৰ স্বীকাৰ কৰি লৈছিল ছাৰ। নিচা খোৱাৰ কাৰণে মোৰ পত্নীৰ লগত সদায়ে কাজিয়া হৈছিল, আৰু কাজিয়া লগাৰ কাৰণে মই একদিন মোৰ পত্নীক কৈছোঁ যে মই যদি নিচা কৰোঁ, মই নিজৰ ইনকামৰে নিচা কৰোঁ, তোমাৰ দেউতাকৰ পইচাৰে নিচা নকৰোঁ। মই ইমান কঠোৰ ভাষা কৈছিলোঁ, এখেতৰ হৃদয়ত লাগি আঘাত দিছিলোঁ। মই পৃথিৱীত এনেকুৱা কোনো শক্তি নাছিল যে মোৰ নিচা এৰিব পাৰিছিল। কেৱল সন্ত ৰামপাল মহাৰাজৰ দয়াত মই আজি নিচাৰ পৰা মুক্তি পালোঁ ছাৰ, নহ'লে মোৰ জীৱনটো বেকাৰ হৈ গ'ল হয় ছাৰ। আপুনি ছাৰ কিমান বছৰ ধৰি কৰিছিল নিচা? ছাৰ, মই
কমচে কম 8 বছৰমান নিচা কৰিছিলোঁ ছাৰ। ছাৰ এইটো এটা আচৰিত কথা, আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰিছে, যিটো নেকি বৰ্তমান সময়ত চৰকাৰেও কৰিব পৰা নাই বা বিভিন্ন অভিযান আগবঢ়াইছে যদিও নিচামুক্তি কেন্দ্ৰ মানে কিছুমান নিৰ্মাণ কৰি পেলাই সমাজৰ পৰা নিচা দূৰ কৰিবৰ কাৰণে যি প্ৰস্তুতি চলাইছে, তথাপি এই মানে নিচা অভ্যাসক নিৰ্মূল কৰিব পৰা নাই সমাজৰ পৰা। এই ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গোমাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ বাবে নেকি আপোনালোকে এনেদৰে লাভ পাবলৈ সক্ষম হৈছে? চাওক ছাৰ, সন্ত ৰামপাল মহাৰাজ শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে, আৰু শাস্ত্ৰ প্ৰমাণিত ভক্তি ইমান শক্তি আছে, আমাৰ সম্পূৰ্ণ সমস্যাৰ পৰা আমালোকে পৰিত্ৰাণ পাব পাৰি। সন্ত ৰামপাল মহাৰাজ পৃথিৱীৰ মতে একমাত্ৰ সন্ত হয় যিয়ে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে। বাকী সন্তবিলাকে এনে বেয়া নহয়, ইহঁতৰ শাস্ত্ৰ বিধিমতো ভক্তি নিদিয়ে ছাৰ, এইকাৰণে আমি ইহঁতৰ পৰা লাভ নাপাওঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা এইকাৰণে লাভ পাওঁ, গীতা বেদ অনুসাৰ ভক্তি দিয়ে কাৰণে আমি পৰমাত্মাৰ পৰা দিয়া লাভ বোলে প্ৰাপ্তি কৰি আছোঁ ছাৰ। আৰু ছাৰ পূৰ্বতে আপুনি যিবিলাক ভক্তি সাধনা কৰিছিলে, সেইসকল গুৰুৰ পৰা আপুনি যি ভক্তি বিধি মন্ত্ৰ মানে প্ৰাপ্ত কৰিছিলে, সেই ভক্তি বিধি মন্ত্ৰ আৰু বৰ্তমান সন্ত ৰামপাল গোমাজৰ যি ভক্তি বিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ? আগত যিবিলাক গুৰু আছিল, মই আগত গুৰু ধাৰণ কৰিছিলোঁ। মোৰ দেউতাকৰ মাকে মোৰ দাদীমা হয়, এই বৈষ্ণৱ পৰম্পৰাগত হয়। সিহঁতৰ সাধনাবোৰ শাস্ত্ৰত মিল নাখায় ছাৰ। আমি আগত শাস্ত্ৰ জ্ঞান নাছিল, সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি দেখি আমি শাস্ত্ৰ জ্ঞান হ'ল ছাৰ। সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে আমি দেখিছোঁ, আৰু দেখাৰ পিছতহে আমি গম পালোঁ যে আগত যিবিলাক সাধনা কৰিছিলোঁ এইবিলাক শাস্ত্ৰ প্ৰমাণিত নাই, সেইকাৰণে আমি লাভ নাপাওঁ ছাৰ। আজি সন্ত ৰামপাল মহাৰাজে গীতাৰ মধ্যে 3 মন্ত্ৰ দি আছে, ওম তৎসৎ ইতি নিজস্ত্ৰী বেদে ব্ৰহ্মণা পূৰ্ণ ব্ৰহ্মক পাৱাৰ 3 মন্ত্ৰ হয়। ব্ৰহ্ম ওম সাধনা হয়, ওমটো সাৰ্বজনীন কৰি যে তদ আর সৎ সাংকেতিক আছে, কেৱল সন্ত ৰামপাল মহাৰাজৰ শৰণতে আছে এই 2টা মন্ত্ৰ ছাৰ। আৰু ছাৰ এই কথাষাৰ অন্য ধৰ্ম সম্প্ৰদায়ৰ লোকসকলে কেনেকৈ মানি ল'ব, যিহেতু আমাৰ হিন্দু সমাজৰ আপুনি গীতা শাস্ত্ৰৰ অনুসাৰে যি আপোনাৰ সন্ত ৰামপাল গোমাজে যি ভক্তি বিধিৰ কথা ক'লে, ওম তৎসৎ যি সাংকেতিক মন্ত্ৰৰ কথা কৈছে, আমাৰ অন্য পবিত্ৰ ধৰ্মৰ যিবিলাক শ্ৰদ্ধালু আছে, যেনেকৈ হওক মুছলমানেই হওক বা খ্ৰীষ্টানসকলেই হওক, তেওঁলোকে এই কথাষাৰ কেনেকৈ মানি ল'ব ছাৰ? হয় ছাৰ, ভাল প্ৰশ্ন কৰিছে। আজিলৈকে শিক্ষিত সমাজ হয় ছাৰ, ঘৰে ঘৰে এডুকেটেড ল'ৰা ছোৱালী আছে, ইহঁতে নিজৰ শাস্ত্ৰখন খুলি চাব পাৰে। যেনেকুৱা পবিত্ৰ কোৰাণ শ্বৰীফত মুছলমান ধৰ্মাৱলম্বী মানুহবিলাকে চাব পাৰে, পবিত্ৰ কোৰাণ শ্বৰীফত 42 প্ৰথম আয়াতত 3 মন্ত্ৰ দিয়া আছে, ওম আইন চিন কাপ। এই আইন চিন কাপ মন্ত্ৰ কেৱল সন্ত ৰামপাল মহাৰাজেহে দিব পাৰে। আৰু ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গোমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে ভক্তি এৰুৱাব কয়। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে, প্ৰকৃততে সন্ত ৰামপাল গোমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি এৰুৱাবলৈ কয় নেকি? নহয় ছাৰ, এইটো মিছা কথা হয়। মই সাধনা কৰি আছোঁ, সন্ত ৰামপাল মহাৰাজে এইটো কোৱা নাই যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি এৰি দিয়া। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোন হয়? ইহঁতে আমাৰ সংসাৰ ৰূপী বৃক্ষৰ এইটো শাখা হয়। আমি জ্বৰত পূজা কৰিলে আমি ফল পাম, ফলটো আপোনাৰ শাখাতহে ধৰিব। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শাখা হয়, ইহঁতক আমি কাটি দিব নোৱাৰোঁ, এৰিব নোৱাৰোঁ, এৰিলে আমি ফলটো নাপাম। ইহঁতক সাধনা কৰিব লাগে। যেনে মই এতিয়া সন্ত ৰামপাল মহাৰাজৰ দিয়া ভক্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মই 108 বাৰ নাম জপ কৰোঁ আৰু পূৰ্ণ পৰমাত্মাক পূজাহে কৰোঁ। ছাৰ যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অজৰ বুলি ভাবি আহিছোঁ, আৰু আপোনালোকৰ সন্ত ৰামপাল গোমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৃথকভাৱে ভক্তি মন্ত্ৰ আপোনালোকক প্ৰদান কৰি আহিছে, আৰু কয় যে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়। এইটো ছাৰ কি সৎগ্ৰন্থ এনেকুৱা কি প্ৰমাণ আছে যে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়? হয় ছাৰ, আপোনালোকে মিডিয়া হয়, মিডিয়াৰ কামটোৱেই হ'ল জাজ কৰা। আপোনালোকে দেৱী ভাগৱত পুৰাণত 123 পৃষ্ঠাত 3য় কণ্ঠ চাব পাৰে। তাতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা মাক ইহঁতে প্ৰতিশ্ৰুতি কৰি আছে যে আমিতো অবিনাশী নহয়, আমাৰ লগত জন্ম আৰু মৃত্যু হয়। আপোনালোকে নিজে চাওক, মইনো আকৌ কি ক'ম। আপোনালোকে শিক্ষিত মানুহ হয়, আপোনালোকে আপোনাৰ নিজৰ সৎগ্ৰন্থ চালেহে গম পাব। আৰু পবিত্ৰ কোৰাণ শ্বৰীফত সন্ত ৰামপাল মহাৰাজে কবিৰ 6 দিনত সৃষ্টি কৰিছে, 7ম দিনত তাকাত পৰ বিৰাজমান হৈছে, দেখাইছে খুলি, আমি দেখিলোঁ। পবিত্ৰ বাইবেলতো দেখাইছে, পবিত্ৰ গুৰু গ্ৰন্থ চাহিবতো দেখাইছে, বেদতো দেখাইছে। আমি দেখি আৰু কেনেকৈ অন্ধ হৈ থাকিম? ইমানবোৰ প্ৰমাণ পোৱাৰ পিছতহে আমি সন্ত ৰামপাল মহাৰাজৰ শৰণত আহিছোঁ ছাৰ, আৰু সৎভক্তি কৰি আছোঁ।
ছাৰ যিহেতু আপুনি আজি এই টিভি স্ক্ৰীণৰ সন্মুখত মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যি এলাৰ্জি বেমাৰ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, লগতে আপোনাৰ পৰিবাৰগৰাকী যি কিডনীত পাথৰ হৈছিলে তাৰ পৰা পৰিত্ৰাণ পালে। গতিকে আজি যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, মইনো আকৌ কি বাৰ্তা দিম। মই চাওক, মই আগত যিবিলাক সাধনা কৰিছিলোঁ, লাড্ডু গোপালক পূজা কৰিছিলোঁ, এইবিলাক কৰি মোৰ সমস্যাৰ পৰা মই পৰিত্ৰাণ পোৱা নাই। মই মই তথাপিও মই আত্মাটো মানা নাই যে এজন পৰম শক্তি আছে যি নেকি সুখদায়ক হয়, সুখৰ সাগৰ হয়, যি নেকি আমাৰ দুখৰ কথা শুনিব। তাৰ আশাত একদিন মই সন্ত ৰামপাল মহাৰাজৰ ভক্তিৰ পৰা ভগৱান পুস্তক মই পালোঁ আৰু তাতে পঢ়ি কিনে দেখিলোঁ সুখৰ সাগৰটো কবিৰদেৱে হয়। আৰু এই আধাৰত মই সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি 2 মাহমান সৎসংগ শুনাৰ পিছত মই জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। আৰু লোৱাৰ পিছত মোৰ অদ্ভুত এনেকুৱা লাভ হৈ আছে, যিহঁতে শ্ৰদ্ধালুৱে মোক আজি টিভিত চাই আছে ইহঁতক মই কৰ্বত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকে সন্ত ৰামপাল মহাৰাজৰ জ্ঞানটো শুনক, শুনি সৎসংগ শুনি জ্ঞানটো বুজি তেখেতৰ পৰা দীক্ষা লওক, আপোনালোকৰ মোৰ নিচিনা অদ্ভুত লাভ পাব ছাৰ। হয় ছাৰ, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব? চাওক, সন্ত ৰামপাল মহাৰাজৰ বিভিন্ন চেনেল আছে আৰু চেনেলত ফোন নম্বৰ দিয়া আছে। ফোন নম্বৰত কণ্টেক্ট কৰিলে সন্ত ৰামপাল মহাৰাজে বহুত কৃপা কৰিছে, প্ৰত্যেকটো জিলাত নামদান কেন্দ্ৰ খুলি দিছে। ইহঁতৰ পৰা কণ্টেক্ট কৰি আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা ল'ব পাৰে ছাৰ। আৰু লগতে ছাৰ, ঘৰে ঘৰে আজি মোবাইল হৈছে না, মোবাইলত বহুত ফেচবুক হওক আপোনাৰ ইউটিউব হওক, তাতে সন্ত ৰামপাল মহাৰাজ সাৰ্চ কৰিব, লিখিব, লিখাৰ লগে লগে সন্ত ৰামপাল মহাৰাজৰ সৎসংগ আহিব, তাতে নাম্বাৰ পাব। এই নাম্বাৰটো যোগাযোগ কৰিলে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব ছাৰ। ধন্যবাদ থাকিল ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া এই সন্তান মৰিব, ময়ো লগতেই মৰিম। পিছৰ এদিনলৈ নাথাকিম, মই অন্ন পানী ত্যাগ কৰি দিম। হৃদয়েৰে যেতিয়া ভাবিলে তেতিয়া পৰমাত্মাই চালে যে এই বুঢ়ী যদি মৰি থাকিব। অন্তৰ্যামী কবিৰ চাহৰ তাতেই বিৰাজমান আছিল। শিৱজীক প্ৰেৰণা কৰিলে যে কোনে কান্দি আছে তোমালে মনত পেলাই। শিৱ ভগৱান আহিল তালৈ এজন সাধুৰ ৰূপ ধৰি, থিয় হৈ গ'ল সন্মুখত। মা, কিয় কান্দি আছা? নিমাই ক'লে যে হে ভগৱান, হে মহাত্মাজী, মই বহুত দুখী মই। মোৰ দুখৰ কথা নুশুনিবা, নহ'লে কান্দি দিবা। তেতিয়া তেওঁ ক'লে যে মা মোক কৈ দিয়া, নিজৰ দুখ কৈ দিলে মনটো পাতল হয়, আৰু মোৰ স্তৰৰ কোনো উপায় যদি আছে তেনেহ'লে মই অৱশ্যেই দিম। তেতিয়া মাকে সকলো কাহিনী কৈ দিলে যে আগতে আমাৰ সন্তান নাছিল আৰু এদিন ভগৱান শিৱই এই সন্তানটো আমাক দিলে। এনেকৈ কমলৰ পুষ্পত পাইছিলোঁ। এতিয়া ই 25 দিনৰ হৈ গ'ল, কিন্তু আজিলৈকে একোৱেই খোৱা নাই। এতিয়া ইও মৰিব আৰু ময়ো মৰি যাম লগতেই। এই আজিয়েই আমাৰ দুটা মৰাশ ঘৰৰ পৰা যাব। তেতিয়া ভগৱান শংকৰে যি সাধুৰ ৰূপত থিয় হৈ আছিল তেওঁ ক'লে যে চাওঁ তোমাৰ সন্তান ক'ত আছে। সন্তানক এনেকৈ উঠাই লৈ চালে যে ইমান সুন্দৰ শৰীৰ, যেন 1 লিটাৰ গাখীৰ খাই এই বালকে, ইমান সুস্থ শৰীৰ। তেওঁতো অমৰ পৰমাত্মা আছিল। মাকে ভাবিছিল শ্ৰদ্ধাৰে সন্তানক জীৱনদান দিবৰ কাৰণে মহাত্মাৰ চৰণত দিব বিচাৰিছিল। এনেদৰে চৰণত দিব বিচাৰোঁতেই পৰমাত্মা আকাশলৈ উৰি গ'ল, আকাশত ওপৰলৈ উঠি গ'ল আৰু শিৱৰ মূৰৰ সমানত আহি স্থিৰ হৈ গ'ল। তেতিয়া ভগৱান শিৱই সাধুৱে এনেকৈ হাত কৰিলে, তেওঁৰ কোলাত আহি গ'ল। তেতিয়া পৰমাত্মাই নৱজাত শিশুৱে 25 দিনৰ বালকে ক'লে যে মহাৰাজ তেওঁক কৈ দিয়া, শিৱজী কৈ দিয়া এওঁক যে এজনী কুমাৰী গাই লৈ আহক।
তাইৰ ওপৰত নিজৰ হাত আশীৰ্বাদেৰে হাত বোলাই দিবা। তাই গাখীৰ দিব। এটা খালী বাচন লৈ আহিবা। কুমাৰৰ পৰা একেবাৰে নতুন এনেকুৱাই কৰা হৈছিল। নিৰুক ক'লে যে নিৰু যোৱা তুমি। ভগৱান শিৱই কৈছিল সাধু ৰূপত এজনী কুমাৰী গাই লৈ আহা আৰু কুমাৰৰ পৰা এটা বাচন লৈ আহা, তোমাৰ সন্তানে গাখীৰ খাব। এনেকুৱাই কৰা হৈছিল। ভগৱান শংকৰে হাত বোলাই দিলে, আশীৰ্বাদৰে ভৰা হাত। গাই কুমাৰী গৰুজনীৰ ওপৰত ৰাখিলে, পিঠিত হাত বোলালে, ডাঙৰ ডাঙৰ স্তন হৈ গ'ল আৰু নিজে নিজেই গাখীৰ তলত পাত্ৰ ৰাখোঁতেই গাখীৰ ববলৈ ধৰিলে, ধাৰা বনি গ'ল আৰু পাত্ৰ পূৰ্ণ হওঁতেই বন্ধ হৈ গ'ল আৰু মালিকে খালে। এতিয়া পুণ্যাত্মাসকল, এই লীলা কেৱল কবিৰ চাহেবে কৰিছে আৰু বেদেও কৈছে। এতিয়া আপোনালোকক বেদৰ প্ৰমাণ দিম। আমি ভগৱানক চিনিব লাগিব। আকৌ ভক্তি একেবাৰে সহজ হয়, তেনেকুৱা একো কৰিব নালাগে। এবাৰ যদি আমাৰ দৃঢ় বিশ্বাস হৈ যায় যে কবিৰ ইজ গড, আমাৰ বাবে গডক গডেই মানিবলৈ কঠিন হৈ গৈছে। तो फिर भक्ति ज़्यादा कठिन नहीं है। ये देखिएगा ऋग्वेद। এয়া কোনে ক'ৰ পৰা চপোৱা হৈছে? ইয়াৰ প্ৰকাশক কোন হয়? প্ৰকাশক সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। এয়া তেওঁৰ মুদ্ৰক হয়। প্ৰিন্স অফ ছেট প্ৰিণ্টাৰ্ছ, 1510 পাতৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। এয়া 9-10টা মণ্ডল একলগ কৰি অনুবাদ কৰি বান্ধি ৰখা হৈছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত 1ৰ প্ৰথম মন্ত্ৰত চোৱা। ইয়াৰ বেদৰ মূল পাঠত এনেকুৱাই তেওঁ কৈছিল যে হে সৌম্য স্বভাৱৰ পৰমাত্মা, অৰ্থাৎ পৰমাত্মাৰ মহিমা চলি আছে। তেওঁলোকে যি ভুল কৰিছিল এই অনুবাদকৰ্তাসকলে, যে ভগৱান নিৰাকাৰ হয়, সেইকাৰণে বহুতো অৰ্থৰ অনৰ্থ কৰিব বিচাৰিছে। ইয়াকে সিদ্ধ কৰিবলৈ ইয়াক প্ৰমাণ কৰি দেখুৱাইছে এই দাসে। এতিয়া 2 নম্বৰ মন্ত্ৰত হে পৰমাত্মা আপুনি, ভগৱানৰ মহিমা চলি আছে ইয়াত। আকৌ 3য় মন্ত্ৰত হে পৰমাত্মান আপুনি, আকৌ 4ৰ্থ মন্ত্ৰত হে পৰমাত্মা আপুনি, আকৌ 5ম মন্ত্ৰত হে পৰমাত্মা তোমাক, আকৌ 6ষ্ঠ মন্ত্ৰত হে পৰমাত্মা। এতিয়া 7মত মনত পৰিল তেওঁৰ। দয়ানন্দই নিৰাকাৰ বুলি কৈ আছিল আগতে। ইয়াত লিখা হৈছে ইয়াৰ বিষয়ে। ইয়াত লিখি দিলে সেই পুৰুষক, ইয়াত লিখিব লাগিছিল এই পৰমাত্মাই। আকৌ চোৱা 8মত লিখিলে, ইয়াত লিখিলে সেই পুৰুষক, ইয়াত লিখিব লাগিছিল সেই পৰমাত্মাক, সেই পৰমেশ্বৰক। এতিয়া এইটো কনচেপ্টটো ক্লিয়াৰ কৰোঁ। বৰ্তমানৰ ভিতৰত এই বেদৰ ঠিকাদাৰী এই আৰ্য সমাজে লৈ ৰাখিছে আৰু মহৰ্ষি দয়ানন্দক এওঁলোকে মহান বিদ্বান বুলি ভাবে। এতিয়া বেদৰ অনুবাদ তেওঁৱেই কৰি ৰাখিছে। যদি তাকে কৰিলে হয়, এওঁলোকে এইটো ক'লে হয় ৰামপালে সংস্কৃত নাজানে, তেওঁ সকলোবোৰ মিছা কয়। এই মহৰ্ষিটো বিদ্বান আছিল, এই আচাৰ্য বিদ্বান হয়, তেওঁ সংস্কৃত জানিছিল, তেওঁলোকৰ অনুবাদ শুদ্ধ হয়। এতিয়া দাসক কৃপা কৰিলে এই পৰমাত্মাই যে এওঁলোকৰ বুদ্ধি ঘূৰাই দিলে যেতিয়া অনুবাদ কৰিছিল, তথাপিও এওঁলোকে সত্য লুকুৱাই ৰাখিব নোৱাৰিলে। कहीं ना कहीं क्योंकि चोर चुरावे तुमड़ी गाड्डे पानी में, वो गाड्डे हुआ ऊपर आवे न सच्चाई छनी ना। এতিয়া দয়ানন্দৰ শব্দত দেখুৱাই আছো পুৰুষ মানে কি হয়। চাওক, এইখন এখন কিতাপ হয় মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত ঋগ্বেদ আদি ভাষ্য ভূমিকা। ইয়াৰ নাম হৈছে এইটো। ঋগ্বেদ নহয় এইখন, ঋগ্বেদ আদি ভাষ্য ভূমিকা এই কিতাপখনৰ নাম। আৰু এয়া ইয়াৰ পৰা প্ৰকাশিত হয়। সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, 3-5 আছফ আলী ৰোড, নতুন দিল্লী। এতিয়া ইয়াৰ 125 নম্বৰ পৃষ্ঠাত আপোনালোকক দেখুৱাই আছো। এয়া হৈছে 125 পৃষ্ঠা। এয়া হৈছে সৃষ্টি বিদ্যা বিষয় সংক্ষিপ্ত। এতিয়া ইয়াত কিছু অনুবাদ কৰিব বিচাৰিলে ভাষাৰ্থত আছে যে পুৰুষ মানে ইয়াত পুৰুষ, এয়া সংস্কৃতৰ হয়। পুৰুষ তাক কোৱা হয় যে সৰ্বশক্তিমান ঈশ্বৰ কোৱা হয়। বুজিব পাৰিছে আপোনালোকে? পুৰুষ মানে পৰমেশ্বৰ, সৰ্বশক্তিমান প্ৰভু, পুৰুষ তাকেই কোৱা হয় ইয়াৰ শব্দত।
আমি আকৌ আহিছোঁ ঋগ্বেদৰ সেই মণ্ডলতেই। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1, মন্ত্ৰ নম্বৰ 8 আৰু 9। ইয়াত তেওঁ পুৰুষ লিখি দিলে আৰু পুৰুষৰ অৰ্থ পৰমেশ্বৰেই হয়। চাওক, এই ঋগ্বেদ আমি আকৌ পঢ়ি আছো। সেইখনেই অলপ আগতে যিখন আপোনালোকক দেখুৱাইছিল, এয়া সেইটো মণ্ডলেই। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1। এতিয়া মন্ত্ৰ নম্বৰ 6 লৈকেতো লিখি দিলে পৰমাত্মা। আৰু আগলৈ তেওঁ ভাবিলে যে এইটো বেয়া কথা হৈ গ'ল। আগতে আৰম্ভ কৰি দিছিল সেই পুৰুষত, সেই পৰমেশ্বৰক। এয়া চাওক, অষ্টমত সেই পুৰুষক উগ্ৰ গতিয়ে প্ৰেৰণা কৰে আৰু ভাসমান শৰীৰক অৰ্থাৎ বহুত সুন্দৰ তেজময় শৰীৰক, সেই পুৰুষ মানে সেই পৰমাত্মা, যেনেকৈ দয়ানন্দজীয়ে কৈছিলে পুৰুষ মানে পৰমাত্মা, সেই পৰমাত্মা প্ৰাপ্ত হয়। আকৌ নিৰাকাৰ ক'ত আছিল ভগৱান? ইয়াত নিৰাকাৰ বুলি কৈ থাকে। ইয়াত চাব, আৰু আকৌ ইয়াত এয়াও নিৰ্ণয় দিয়া হৈছে, ইয়াত শৰীৰ ধাৰণ কৰা হয় য'ত 3 প্ৰকাৰ। দ্বিতীয়ক বাৰণ কৰা সকল মধুময় শৰীৰ পোৱা যায়। এতিয়া ইয়াত চাব, নৱম ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1, মন্ত্ৰ নম্বৰ 9। এই মূল পাঠত শিশুম বুলি কোৱা হৈছে। শিশুম, শিশু, বালক ৰূপত। অভি ইমাম অধন্যা। এতিয়া আমি ইয়াৰ পৰা পঢ়িম। সেই সৌম্য স্বভাৱৰ শ্ৰদ্ধালু পুৰুষক, সৌম্য মানে পুৰুষ মানে পৰমাত্মাক, সেই অমৰ পুৰুষক, শিশুম মানে শিশুৰূপ ধাৰণ কৰি যি প্ৰকট হয়। অধন্যা মানে বিনা ধন, মানে কেতিয়াও বিবাহ হোৱা নাই, মানে তেওঁক তাৎসু কৰা নাই, হাড়ে বলদহে। এতিয়া ইয়াত কোৱা হৈছে অধন্যা মানে পূৰ্ণৰূপেৰে ধনবিহীন, মানে পূৰ্ণৰূপেৰে সকলো প্ৰকাৰেৰে, অধন্যা মানে কুমাৰী। অধন্যাৰ অৰ্থ হৈছে কুমাৰী। ধেনু মানে গাই, কুমাৰী গাইৰ পৰা তেওঁৰ তৃপ্তি কৰোৱা হয়। ভাৱাৰ্থ আছে যে পৰমাত্মা যেতিয়া শিশুৰূপ ধাৰণ কৰি প্ৰকট হয়, তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। বুজি পাইছে? ইমানেই যথেষ্ট। এতিয়া পুণ্যাত্মাসকল, ইয়াতো বেদত লিখা আছে। বেদততো বহুত পুৰাতত্ব কিতাপ বুলি মনা হয়, আৰু পৰমাত্মাই এই লীলা 600 বছৰ আগতে কৰিছিল, আৰু প্ৰত্যেক যুগত এনেকৈয়ে কৰে। সেইকাৰণেই তেওঁক নাৰায়ণ বুলিও কোৱা হয়। নাৰ মানে পানী আৰু আয়ন মানে বিৰাজমান হোৱা। और भगवान सारियाण पानी में रहेगा। কোনোবাই কয় তেওঁ নাৰায়ণ হয়, গতিকে পানীতেই থাকে। নহয়, যেতিয়া তেওঁ ইয়ালৈ আহে, তেওঁ এটা সৰোবৰত পদুমৰ পুষ্পত পানীৰ ওপৰত বিৰাজমান হয়। সেইকাৰণে তেওঁক নাৰায়ণ কোৱা হয়। এয়ে হৈছে নাৰায়ণ কবিৰ চাহাব। এতিয়া 600 বছৰ আগতে যি লীলা হৈছিল আৰু লিপিবদ্ধ কৰিছিল ধৰমদাস চাহেবজীয়ে, ইয়াৰ নাম হৈছে কবিৰ সাগৰ, মালিকৰ লীলাৰ, তেওঁৰ বাৰ্তাৰ। এতিয়া কবিৰ সাগৰত প্ৰমাণিত কৰি আছো যে এই লীলা ভগৱানে নিজেই কৰিছিল। এই সকলো সৎগ্ৰন্থৰ দ্বাৰা আমি সকলোৱে ভগৱান পৰমাত্মাক জানিব লাগিব, আৰু পিছত আমি ভক্তি কৰিম যুঁজি হলেও। পিছত নিঃসন্দেহে আমি ভক্তি কৰি থাকিম। এয়া অলপ দিনৰ কথা হয়, গোটেই বিশ্বতে এই কথা নিজে নিজে ছেট হৈ যাব যে সঁচাকৈ পৰমাত্মা এজনেই হয়, আমি এজন পিতৃৰে সন্তান হয়। গোটেই পৃথিৱীতেই আমি একেই প্ৰাণী হয়, এজন পিতৃৰে সন্তান হয়। মুক্তি সকলোকেই লাগে ইয়াৰ পৰা সকলোৱে ওলাব বিচাৰে। গতিকে সকলোৱে এই সাধনা কৰিব লাগিব, আৰু বিশ্বত কোনো বিকল্প নাথাকিব। কাৰণ জ্ঞানৰ পৰাই তথ্য পাওঁ। চোৱা, জ্ঞান এনেকুৱা নিৰ্মল হৈ গ'ল, ইয়াত কোনো সন্দেহ নাথাকিল। Who is God? कौन है वो परमात्मा? কবিৰ ইজ গড। এয়া চাওক, এয়া হৈছে কবিৰ সাগৰ, খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই। এয়া কবিৰ পন্থীৰেই কবিৰ সাগৰ জ্ঞান সাগৰ প্ৰথম খণ্ড। কবিৰ পন্থী ভাৰত পথিক স্বামী মোগল আনন্দ বিহাৰী দ্বাৰা পৰিষ্কৃত, ইয়াৰ দ্বাৰা সংশোধিত। মুদ্ৰক এবং প্ৰকাশক হৈছে খেমৰাজ শ্ৰীকৃষ্ণ দাস। অধ্যক্ষ শ্ৰী ভেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। এতিয়া ইয়াৰ এই কবিৰ জ্ঞান সাগৰত, এয়া হৈছে জ্ঞান সাগৰ, আৰু ইয়াৰ ৭৪ নম্বৰ পৃষ্ঠাত এইটো হৈছে ইয়াৰ পৃষ্ঠা, ৭৪ পৃষ্ঠা।
এতিয়া ইয়াত লিখা আছে सुन जुल्हा मन भयो आनंदा जिमी चकोर पायो निशी चंदा ले सुत चले हर्ष मन कीन्या तासो पुन अस बोल ही दीन्या सुत काशी को ले चले लोग देखण ते आव श्याय गरीबता साहबे लिखिसिल और कपिल सागर तो लिखिसिल अन पानी बखे नहीं जुल्हा शोक बनावे तब जुल्हा मन कीन तिवाना रामानंद सो कही उत्पाना मैं सुत पायो बड़ गुणवंता कारण कौन बखे नहीं संता रामानंद ध्यान तब धारा जुल्हा सो तब वचन उचारा पूर्व जन्म में ते ब्राह्मण जाति और हरि सेवा किन्नी सी बलभाती कुछ तुम सेवा हर की चूका ताते भयो जुल्हा का रूपा प्रीति प्रभु गही तोर लीनी ताते उद्धान में सुत तोय दीना এতিয়া নিৰূপ ক'লে যে তুমি আগৰ জন্মত ব্ৰাহ্মণ আছিলা ৰামানন্দজীৰ ওচৰলৈ গ'ল যে মোৰ সন্তানে ভোজনো কৰা নাই অলপো গাখীৰো খোৱা নাই কোনো সমাধান কওক স্বামীজী কোনো সমাধান কওক তেতিয়া কাৰণ ক'লে যে তুমি আগৰ জন্মত ব্ৰাহ্মণ আছিলা কোনো ভুল কৰিছিলা কোনো পাপ কৰিছিলা যাৰ কাৰণে তুমি টুপি হৈ গ'লা তেতিয়া তেওঁ ক'লে যে মালিক যি হ'ল সেয়া হ'ল हे प्रभु 10 की नो तस पायो मैंने तो किरा सो भर लिया आरत हो तू दर्शन आयो सो कहिए उपाय गुसाई बालक अक्सुधावंत कुछ खाई এনেকুৱা এটা বিধি কোৱা যাৰ পৰা মোৰ শিশুৱে কিবা খাব रामानंद युक्ति विचारा तुम सुत कोई ज्ञानी अवतारा बछिया जाही बैल नहीं लागा सोले ठाड करो ते आगा ৰামানন্দজীয়ে কৈ আছে তোমাৰ পুত্ৰ কোনো সাধাৰণ ব্যক্তি নহয় তেওঁ আগৰ জন্মৰ কোনো বিদ্বান পুৰুষ হয় সেইবাবে এওঁৰ আগৰ জন্মৰ জ্ঞান আছে और बछिया जाही बैल नहीं लागा यानी कुंवारी गाय যাক হাড় গৰুৱে কেতিয়াও স্পৰ্শ কৰা নাই और सो ले ठाड करते ही आगा তেওঁৰ সন্মুখলৈ লৈ আনা दूध चले ते थनते दूध धरो छिपाई अक्षुधावंत जब होवे ताके दे खवाई जुल्हा एक बछिया ले आवा और चलो दूत कोई मरम न पावा चलो दूत जुल्हा हरसाना राग छिपाई काहू नहीं जाना এতিয়া ইয়াত যি दूत শব্দ আছে ইয়া কবিৰ পন্থীয়ে ইয়া বহুত আৰু বিৱৰণ আছিল কোন আহিছিল কেনেকৈ আহিছিল শংকৰ ভগৱান আহিছিল এতিয়া কবিৰ পন্থীয়ে কেৱল কবিৰ জীকে এজন সন্ত মানি আছিল আৰু শংকৰ জীক তাত মিলাবলৈ বিচৰা নাছিল কাৰণ তেওঁ বেলেগ পন্থ বনাই আছিল আৰু সেইবাবেই তেওঁলোকে ইয়াত কিছু কাটিং কৰি দিলে আৰু এতিয়া ইয়াৰ চিনাক্ত আদৰণীয় গৰিবদাস চাহেবজীয়ে কৰিছিল পুণ্যাত্মাসকল এয়া আধ্যাত্মিক জ্ঞান হয় এই আধ্যাত্মিক জ্ঞানক আপোনালোকে ভালকৈ বুজিব লাগিব যেনেকৈ আমি এটা শিশুক পঢ়াওঁ 12-13-14 বছৰ আৰু কেৱল এটা পেটৰ কাৰণেই তেওঁৰ সকলোবোৰ ফ্ৰী কৰিও দিওঁ খৰচো বহুত কৰোঁ নিজৰ সামৰ্থ্যৰ অনুসাৰে আৰু তাৰ পাছতো তেওঁ খাবলৈ যদি ৰুটি নাপায় কাম পায় বা নাপায় কোনো গ্যাৰাণ্টি নাই আৰু সেইবাবে আমি এতিয়া ইয়াত ইমান ডিবেট কৰি আছোঁ কাৰণ আমি এতিয়ালৈকে দৈনন্দিন জীৱনৰ কথাই ভাবি আছোঁ এতিয়া আমি মুক্তিৰ বাবে ইমান সময় লগাব লাগিব এইদৰে আমি শেষ হ'ব লাগিব আৰু ইয়াত কোনো ক্ষতি নাই ইয়াত আমাৰ মুক্তি হ'বই হ'ব ইয়াৰ বাবে আমাক সময়ো লাগিব এই কথাও শুনিব লাগিব আৰু যেনেকৈ গুৰুদেৱে কয় অৰ্থাৎ আধ্যাত্মিক টিচাৰ আপুনি বিদ্যাৰ্থী যেনেকৈ গুৰুজীয়ে কয় তেনেকৈ কৰি দেখুৱাওক আৰু তেতিয়াই সফলতা হ'ব এতিয়া আপুনি দেখিছে যে পৰমাত্মাই এই লীলা কৰিছিলে আৰু কুমাৰী গাইৰ গাখীৰ খাইছিল এতিয়া যেনেকৈ আপোনালোকক কৈছিলোঁ যে শিৱজী আহিছিলে শিৱপুৰীৰ পৰা আৰু তেওঁ গাখীৰ সেৱন কৰাইছিল আৰু এতিয়া আদৰণীয় গৰিবদাস চাহেবে নিজৰ বাণীত লিখিছিল আৰু এতিয়া এই কবিৰ সাগৰত যি তেওঁলোকে কিছু 100 বছৰৰ ভিতৰত যি কিছু ভুল ইয়াৰ ভিতৰত এডজাষ্টমেণ্ট কৰি দিলে তথাপিও সত্য লুকাই নাথাকিল মালিকৰ দয়াৰে বাচি থাকি গ'ল আৰু এতিয়া তাৰেই পূৰ্তিৰ বাবে পৰমাত্মায়ে 100 বছৰ পূৰ্বে ধৰ্মদাস চাহেবক কৈছিল যে ধৰ্মদাস এয়া 12টা পন্থ চলিব মোৰ নামত কবিৰ পন্থ আৰু তাত যি প্ৰথম আহিব যি চূড়ামণিজী তেওঁতো বহুত ভাল আত্মা হ'ব
আগলৈ গৈ তেওঁৰ উত্তৰাধিকাৰী নকল হৈ গৈ থাকিব সকলো কালৰ প্ৰেৰণাৰে তেওঁলোকেও সাধনা আৰম্ভ কৰি দিব এনেদৰেই গৰীবদাস চাহেবজীও পৰমাত্মাৰ আত্মাই আছিল আদৰণীয় গৰীবদাস চাহেবজী 12 নম্বৰ পন্থত যি আছিল কিন্তু আগলৈ তেওঁৰ উত্তৰাধিকাৰীৰ কখৰো জ্ঞান নাছিল যে তেওঁলোকে পৰমাত্মাৰ বাণীক বুজি পাব আৰু না মালিকে তেওঁলোকক বুজোৱাটো উচিত বুলি ভাবিছিল যে এই ৰহস্য এতিয়াই খুলিব নালাগে তেওঁতো কেৱল কৈয়ে লিখাইছিল আৰু আজি এই দাসক সেই সৎবুদ্ধি দি দিলা যে এই ভাল ৰহস্যক আপোনালোকক বুজাই দিলো গতিকে সেই সময়ত 600 বছৰ আগতে পৰমাত্মাই কৈছিল কি হ'ব যে 12 নম্বৰ পন্থ যি কবিৰ পন্থ হ'ব তাত মোৰ মহিমাৰ বাণী আকৌ প্ৰকট হ'ব মোৰ সঁচা জ্ঞান আকৌ প্ৰকট হ'ব 12 নম্বৰ পন্থৰ প্ৰৱৰ্তকৰ দ্বাৰা কিন্তু সেই 12 নম্বৰ পন্থৰ অনুগামীয়েও সেই মাৰ্গক বুজিব নোৱাৰিব কাৰণ পৰমাত্মাই কৈছিল धर्मदास तो लाख दुहाई ये मूल ज्ञान की तबार न जाई मूल ज्ञान बार जो पढ़ी बिचली पीढ़ी हंसनी तरही সেইকাৰণে গৰীবদাস চাহেবজীয়ে কৈ লিখাই দিলে তাৰ কোনো ধৰণৰ নিৰ্ণয় নিদিলে কাকো সেইকাৰণে কৈছিল যে এয়া সকলোৱে পঢ়িব গৰীবদাস চাহেবৰ পন্থৰ লোকেও কিন্তু তেওঁলোকে বুজি নাপাব অসংখ্য জন্মত সতলোকলৈ যাব নোৱাৰিব কাৰণ অভিমান হৈ যাব যে আমি গৰীবদাসৰ অনুগামী হয় আমাৰ সেই গ্ৰন্থ আমি ভালদৰেই জানো তেওঁলোকৰ কখৰো জ্ঞান নাই এই দাস তাত গৈ থাকি আহিছে এতিয়া এইটো প্ৰমাণো মই কবিৰ সাগৰৰ পৰা দি আছো এয়া কবিৰ সাগৰ হয় যি অলপ আগত আপোনালোকক দেখুৱাইছিলো আৰু খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাই মুদ্ৰক এবং প্ৰকাশক হৈছে খেমৰাজ শ্ৰীকৃষ্ণ দাস অধ্যক্ষ শ্ৰী ভেংকটেশ্বৰ প্ৰেছ খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ মুম্বাই জ্ঞান সাগৰ ইয়াৰ অনুবাদকো কবিৰ পন্থী হয় ইয়াৰ যি সংশোধক হয় কবিৰ পন্থী ভাৰত পথিক যোগলানন্দ বিহাৰী তেওঁৰ দ্বাৰা পৰিষ্কৃত মুদ্ৰক এবং প্ৰকাশক হৈছে খেমৰাজ শ্ৰীকৃষ্ণ দাস আপোনালোকক দেখুৱাই আছো এয়া কবিৰ বাণী হয় আৰু পৃষ্ঠা নম্বৰ হৈছে 136 নম্বৰ কোৱা হৈছে দ্বাদশ পন্থ চলো সো ভেদ 12 পন্থ যে যেনেকৈ চলিল কবিৰ পৰমাত্মাই কিয়া 600 বছৰ আগতেই কৈছিল 12 পন্থ এনেকুৱা হ'ব হিয়া प्रथम द्वादश पंथ काल फुरमाना और भूले जीव न जाव ठिकाना এই 12 পন্থত এই প্ৰাণী কোনোই পাৰ হ'ব নোৱাৰে এতিয়া কি কোৱা আছে যে द्वादश पंथ काल फुरमाना इन 12 पंथों में काल का ही संदेश रहेगा और भूले जीव न जाए ठिकाना ताते आगम कह हम बाखा ইয়াত লিখিব লাগিছিল প্ৰথম বংশ চূড়ামণি শাখা কিন্তু ইয়াত এওঁলোকে কবিৰ পন্থীসকলে গৰ্বৰ কৰি দিলে যে চূড়ামণি যি কালৰ পন্থ বুলি ক'ব বিচৰা নাছিল কিন্তু সঁচা কথা লুকাই নাথাকে प्रथम जग में जागू बरमावे और बिना भेद वो ग्रंथ चुरावे दूसर सुरत गोपाल होई मूल निरंजन फिर पंथ टकसार पंथ फिर सतनामी पंथ ये जीवा पंथ सतनामी पंथ राम कबीर पंथ अब यहाँ इन्होंने क्लियर लिखा है কবিৰ চৰিত্ৰ বোধত এয়া হৈছে বোধ সাগৰৰ কবিৰ চৰিত্ৰ বোধ আৰু ইয়াৰ পৰা আৰম্ভ কৰিছে 1870 পৃষ্ঠাৰ পৰা এয়া 1870 পৃষ্ঠা এয়া পেকেটৰ ভিতৰত থকাটো হৈছে পৃষ্ঠা আৰু বোধ সাগৰ ইয়াত লিখা আছে যে কবিৰ চাহেবৰ পন্থৰ বৃত্তান্ত নাৰায়ণ দাসৰ পন্থ এই নাৰায়ণ দাস কবিৰ পন্থত নাই এওঁতো শ্ৰীকৃষ্ণৰ পন্থত আছিল ইয়াত আছিল চূড়ামণি পন্থ তেওঁ জানি বুজি কাটি দিছিল জাগো দাসজীৰ পন্থ জাগো পন্থ ইয়াক জাগো কোৱা আৰু তৃতীয় সুৰত গোপাল আৰু চতুৰ্থ মূল নিৰঞ্জন আৰু পঞ্চম তৎসাৰ পন্থ পিছত ভগৱান দাসজী পন্থ সপ্তম সতনামী পন্থ কমালীয় পন্থ ৰাম কবিৰ পন্থ দ্বাদশত আছে গৰীব দাস পন্থ এই চূড়ানীৰ যি গৰীব দাস আছিল তেওঁ 12 নম্বৰ পন্থত আছিল এতিয়া আকৌ আমি ইয়ালৈ আহিছো কবিৰ বাণীৰ 136 নম্বৰ পৃষ্ঠা কবিৰ সাগৰত আকৌ চাওঁ দ্বাদশ পন্থ চলো সো ভেদ এতিয়া আমি ইয়ালৈ কিয় আহোঁ প্ৰথম জাগুৰ দ্বিতীয় সুৰত গোপাল তৃতীয় মূল নিৰঞ্জন আৰু ইয়াৰ চতুৰ্থ আৰু পঞ্চম তৎসাৰ পন্থ লাহে লাহে আমি ইয়াত আহিছোঁ আকৌ তাৰ পাছত সতনামী পন্থ ৰাম কবিৰ পন্থ আকৌ জ্ঞানী পন্থ আকৌ পিছত দশমত
যেনেকৈ ইয়াত লিখা আছে পৰমধামী পন্থ আৰু এয়া হৈছে দ্বাদশ संवत 1775 हुई, ये 1774 है। কিয়নো সংৱত 1774 চন হৈছে 1717, তেতিয়া গৰীবদাস হাজীৰ জন্ম হৈছিল। এয়া যি 12 নম্বৰ পন্থ আছিলে সেয়া গৰীবদাসৰ পন্থ আৰু এতিয়া সেয়া সংৱত 1774 বুজক। ইয়াত লিখা আছে 75 হয়। ता दिन प्रेम प्रगटे जग सोई, आज्ञा रहे ब्रह्म बोध लावे, कोली चमार सबके घर खावे, साख हमारी ले जीव समझावे, असंग जन्म ठोड़ नहीं पावे। গৰীবদাসৰ বাণীৰ পৰা এয়া বুজাব অসংখ্য জন্ম তেওঁ নিজৰ ঠিকনালৈ যাব নোৱাৰিব। 12 নম্বৰ পন্থত প্ৰকট হ'ব বাণী। গৰীবদাসজীৰ দ্বাৰা দ্বিতীয়বাৰৰ বাবে মোৰ মহিমাৰ বাণী আকৌ প্ৰকট হ'ব। যি কপিৰ সাগৰত ত্ৰুটি হৈ গৈছিল ইয়াৰ পুনৰাবৃত্তি কৰি দিব লাগিব। बार में पंथ प्रगट हो बाणी, शब्द हमारे की निर्णय ठानी। এই গৰীবদাস পন্থৰ সকলে আমাৰ বাণীৰটো নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিবই। लेकिन अस्थिर घर का मरम नहीं पावे, और ये 12 पंथ हमी को जावे, साख हमारी लिए जीव समझावे। এই গৰীবদাস পন্থ বোলে আন হয় और कहते हैं असंख्य जन्म वो ठोड़ नहीं पावे। অসংখ্য জন্মলৈ যাব নোৱাৰে এই গৰীবদাসৰ পন্থ আৰু সেই নকল যি কবিৰ পন্থী আছে সেই সকলো। फिर कहते हैं 12 में पंथ हम ही चल आवे। আৰু 12 নম্বৰ পন্থত আগলৈ গৈ যি পানী প্ৰকট হ'ব তাৰ পাছত এই সকলো পন্থ নাইকিয়া হৈ এটাই পন্থ চলিব। এতিয়া দাসক পঠাই দিলে। এই দাস গৰীবদাসৰ পন্থৰ লগত সম্বন্ধিত আছিল আৰু 12 নম্বৰ পন্থত তেওঁ নিজে অহা নাছিল পৰমাত্মা, তেওঁ দাসক পঠাই দিলে আৰু সেই শক্তিয়ে দি দিলে। কামটো সেই তাকেই কৰি আছে মালিকে। দ্বাদশ পন্থত আমি আহিম আৰু পিছত আহি আমি সেইবোৰেই দেখিম। সকলোকে এটা পন্থ বনাই দিম, সকলোৰে জ্ঞানৰ আধাৰত বুজি যাব। तब लग बोधो कुरी चमारा, फिर तुम बोधो राज दरबारा, प्रथम चरण कलयुग निराणा, तब मगर मांडो मैदाना। কোৱা হ'ব কলিযুগৰ প্ৰথম শৰণ সেইটোৱে হ'ব, মই সশৰীৰে যাম। প্ৰথম চৰণ কলিযুগৰ, 3টা চৰণ কৈছে কলিযুগৰ। এতিয়া বিচৰা চৰণ চলি আছে। ये प्रथम चरण कलयुग निराणा, और तब मगर मांडो मैदाना, धर्म राय से मांडो बाजी, तब धर बोधो पंडित काजी। अब यहाँ जाता है 5505, तब ये शब्द होगा साचा। 5555 বছৰ যেতিয়া পাৰ হ'ব কলিযুগৰ তেতিয়া এয়া ওলাই আহিব। চন 2006 বুজি লওক, এয়া সঁচা হৈ গ'ল আৰু আজি এই 2011 চলি আছে। এতিয়া ইয়াৰ কাৰণ কি আছিল? যেতিয়া কলিযুগৰ 5505 বছৰ গুচি যাব সেই সময়ত আজিৰ মোৰ এই কোৱা বাণী চন 1398 পৰা 1518 মাজত কোৱা এই বাণী, যি বাণী পৰমাত্মাই কৈছিল পৰমাত্মাৰ বচনত যে সেয়া সেই সময়ত সঁচা হ'ব। আজি নহ'লেও, আজি কোনেও বিশ্বাস নকৰিব ইয়াৰ ওপৰত। সেই সময়ত এয়া সঁচা হ'ব যি মই আজি কৈ আছো। और तब तक धर्मदास तो लाख दुहाई, ये मूल ज्ञान कहीं बार न जाई। এয়া চাব ইয়াত আগলৈ। धर्मदास मोरी लाख दुहाई, 5505, तब ये शब्द होगा साचा। ইমান সময় কলিযুগৰ যেতিয়া গুচি যাব। धर्मदास मोरी लाख दुहाई, ये मूल शब्द जिन बाहर ना जाई, ये ना जाई, गलत प्रिंट गलत हो रहा है। पवित्र ज्ञान तुम जग में बाखो, मूल ज्ञान गोई यानी गुप्त तुम राखो। मूल ज्ञान जो बार पर ही, बिजली पीढ़ी हंस वंश नीतर ही, 33 अरब ज्ञान हम बाखा, मूल ज्ञान गुप्त ही राख्या, गोए राख्या, गोए मन गुप्त। मूल ज्ञान तुम तब लग छुपाई, जब लग 12 पंथ मिटाई। এতিয়া ইয়াত দেখুৱাইছো আপোনালোকক 134 পৃষ্ঠাত সকলোবোৰ নিৰ্ণয় দি ৰাখিছে পৰমাত্মাই। কবিৰ বাণী 134 পৃষ্ঠা। এতিয়া ইয়াত কোৱা হৈছে 13 বংশ। 12টো আছিল যি এই কালৰ জালত থাকি গৈছিল। প্ৰথম বংশ উত্তম, এয়া হৈছে নাৰায়ণ মানে চূড়ামণিজী। দ্বিতীয় জাগু, তৃতীয় আকৌ চতুৰ্থ আকৌ পঞ্চম। এতিয়া ইয়ালৈ আহি যাওঁ দ্বাদশ বংশ, দ্বাদশ গৰীবদাস চাহেবৰ। बार में वंश प्रगट हो उजियारा, মানে দ্বাদশ পন্থত মোৰ মহিমাৰ বাণীৰ পৰাই মই আকৌ উজ্জ্বল হওঁ।
ক্লিয়াৰ নহ'ব তেওঁলোকৰ। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সমাধান আইৰেক। ক'ৰ পৰা আহিছে ছাৰ আপুনি? মই গাঁও চাটানা, নাছিক মহাৰাষ্ট্ৰৰ হয় ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? ছাৰ মই মহাৰাষ্ট্ৰৰ হোৱাৰ বাবে মই ৱাৰকাৰী সম্প্ৰদায়ৰ, মোক ধৰি তৃতীয়টো জেনেৰেশ্যন হয় আমাৰ, যি ৱাৰকাৰী সম্প্ৰদায়ত চলি আহিছে। মোৰ ককা আছিলে, দেউতা আৰু মই সকলো ৱাৰকাৰী সম্প্ৰদায়ত আমাৰ বিধৱ নয়নেশ্বৰ টোকা, যাক আমি পুজিছিলোঁ ছাৰ। তাৰপিছত ছাৰ মই ৱাৰকাৰী সম্প্ৰদায়ক এৰি আকৌ 1994ত মই যেতিয়া ৰাধাস্বামী পন্থৰ লগত জড়িত হ'লোঁ, তেতিয়া 5ম শ্ৰেণীত আছিলোঁ। তেতিয়া তাত বহুত ভক্তি কৰিলোঁ। তাৰপিছত 1996ত মোক মোৰ দেউতাই ডনেট কৰিব খুজিছিলে, মানে ভেট কৰিব খুজিছিলে ৰাধাস্বামী পন্থত প্ৰচাৰকৰ ৰূপত। তাৰপিছত 3-4 মাহ প্ৰেক্টিছ কৰি মই ৰাধাস্বামী পন্থত এজন প্ৰচাৰকৰ ৰূপত, যাক বালচন্দ বুলি কয় ৰাধাস্বামী পন্থত, তাৰ মই প্ৰচাৰক হ'লোঁ কমচে কম 2014লৈকে। ছাৰ আপুনি কৈছে যে আপুনি আগতে সকলো ধৰণৰ পূজা কৰিছিলে, তাৰপিছত আপোনাৰ দেউতাই ৰাধাস্বামী পন্থত আপোনাক ডনেট কৰিলে, তাৰপিছত আপুনি ৰাধাস্বামী পন্থত প্ৰচাৰক ৰূপে কাম কৰিলে। গতিকে ছাৰ মই আপোনাৰ পৰা জানিব বিচাৰিম, ৰাধাস্বামী পন্থত আপুনি এজন প্ৰচাৰকৰ ৰূপত, এক প্ৰকাৰে ক'ব গ'লে আপুনি এটা সন্তৰ পদবী পাইছিলে, আপুনি এজন প্ৰচাৰকৰ কাম কৰি আছিলে। গতিকে ছাৰ তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা কিয় প্ৰয়োজন হ'ল? ছাৰ কথাটো এনেকুৱা, যেতিয়া মই ৰাধাস্বামী পন্থত আছিলোঁ তেতিয়া বাণীটো কবিৰ পৰমেশ্বৰৰে কোৱা হৈছিলে। যেনে ধৰক কৈছিলে যে মনুষ্য জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ, জেছে তৰবৰ সে পাত্তা টুট গিৰে বহু না লগতে দাৰ। গতিকে মোৰ মনত এটা কুৱেশ্যন হ'ল, মানে প্ৰত্যেকটো সৎসংগতে এই বাণীটো কোৱা হৈছিলে যে মনুষ্য জীৱন মানুহে এবাৰেই পায়, তাৰপিছত বেলেগকৈ 84টা যোনিত যাব লাগে। যিয়ে পাপ কৰে তাৰ পাপৰ ফল বেলেগকৈ আৰু পুণ্যৰ বেলেগকৈ পায়। গতিকে এইটো গম পোৱা নাছিলোঁ যে কবিৰ চাহেবৰ বহুত বাণী আছে, তাৰ ভিতৰত লিখা আছে যে পৃথিৱীলৈ এবাৰত এজনেই সন্ত হয় আৰু তেওঁৰ সমান কোনেও হ'ব নোৱাৰে। গতিকে তেওঁক মই বিচাৰি আছিলোঁ যে যদি এনেকুৱা, যদি আন কোনোবা সন্ত আছে তেওঁক মই একেধাৰে বিচাৰিয়ে আছিলোঁ। গতিকে সেই সময়ত মই সন্ত ৰামপালদেৱ মহাৰাজে লিখা যি জ্ঞান গংগা কিতাপখন আছে, সেইখন মই 13 ডিচেম্বৰ 2013ত পালোঁ ছাৰ। তেতিয়া সেইখন মই পঢ়িলোঁ, কমচে কম 2-2.5 মাহ মই পঢ়িলোঁ। তাৰ ওপৰত লিখা আছিল যে অমুকটো চেনেলত ইমান সময়ত সন্ত ৰামপালদেৱ মহাৰাজৰ অনুষ্ঠান আহে। তেতিয়া মই সেই অনুষ্ঠানটো নিজেই চালোঁ। চোৱাৰ পিছত যেতিয়া মানে প্ৰথমে অদ্ভুত লাগিছিলে, যেনে ধৰক কবিৰ চাহেব নিজেই ভগৱান হয়, তেওঁৰ সমান কবিৰ চাহেবে সমগ্ৰ সৃষ্টি ৰচনা কৰিছে, সেয়া হজম কৰিব পৰা নাছিলোঁ। কিন্তু লাহে লাহে যেতিয়া মই সৎসংগ চাব ধৰিলোঁ, কথা শুনি থাকিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, তেতিয়া মই গম পালোঁ যে সঁচাকৈয়ে কবিৰ চাহেব পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত মনতে এটা জিজ্ঞাসা আহিল যে কিয়নো মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত নহওঁ। তাৰপিছত মই কি কৰিলোঁ যে টিভিৰ যে তলত যি শাৰী আহে, যাৰ ওপৰত নম্বৰ লিখা থাকে, তেতিয়া সেই নম্বৰত ডাইল কৰিলোঁ। গতিকে 7 ফেব্ৰুৱাৰী 2014ত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা গুৰুমন্ত্ৰ প্ৰাপ্ত কৰিলোঁ। ছাৰ আপুনি কৈছে যে আপুনি আগতে ৰাধাস্বামী পন্থত প্ৰচাৰক ৰূপে কাম কৰিছিলে আৰু এতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছে। গতিকে ছাৰ মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত আৰু ৰাধাস্বামী পন্থৰ জ্ঞানৰ মাজত কি ভিন্নতা দেখিলে? আটাইতকৈ ডাঙৰ ভিন্নতাটো এইটোৱে যে ৰাধাস্বামী পন্থৰ প্ৰচাৰক হোৱাৰ বাবে মই নিজেই মানুহক কৈছিলোঁ, আৰু আমাৰ ৰাধাস্বামী পন্থত গুৰু আছিলে ঠাকুৰ সিং মহাৰাজ, তেওঁ কৈছিলে যে পৰমাত্মা নিৰাকাৰ হয়, তেওঁ বডিলেছ, মানে তেওঁৰ বডি নাই। আৰু সন্ত ৰামপালদেৱ মহাৰাজে কয় যে পৰমাত্মা সাকাৰ হয়, সশৰীৰ হয়, মনুষ্য সদৃশ হয়। হিন্দু ধৰ্মৰ যি অথেণ্টিক গ্ৰন্থ আছে তাৰ ভিতৰত লিখিছে যে পৰমাত্মা সশৰীৰ হয়, তেওঁ এজন মনুষ্যৰ দৰেই হয়। এইটো পাৰ্থক্য আছে। আৰু দ্বিতীয়টো হ'ল পূজাৰ বিধি, যি ৰাধাস্বামী পন্থত 3 ঘণ্টা বহি ধ্যান কৰিব লাগিছিলে, আৰু 1 ঘণ্টা 2খন কাণত এনেকৈ
আঙুলিৰে টিপি কাণ বন্ধ কৰি ভিতৰৰ যি শব্দ সেয়া শুনিব কৈছিলে আৰু এইবোৰ কথাই কৰবাত নহয় কৰবাত মানে ৰাধাস্বামী পন্থত ভাল নালাগিল আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দিছিলে সেয়া বেদৰ অনুসাৰে দিছিলে আৰু য'ত নেকি ৰাধাস্বামী পন্থত নাটো কিবা গীতাৰ আধাৰ লোৱা হয় তেওঁলোকেতো কেৱল শুনি অহা আৰু কবিৰ পৰমাত্মাৰ বাণীৰ অলপ চলপ বিশ্লেষণ কয় য'ত সন্ত ৰামপালদেৱ মহাৰাজে 4 বেদ আৰু 18 পুৰাণৰ তাৰ যি সাৰমৰ্ম উলিয়াই আৰু যি শাস্ত্ৰ শুদ্ধ জ্ঞান হয় সেয়া কয় এইটো পাৰ্থক্য পালো ৰাধাস্বামী পন্থত আমাৰ যেতিয়াই কিবা সমস্যা হৈছিলে যেতিয়া আমি আমাৰ গুৰুদেৱক সুধিছিলো সন্ত ঠাকৰ সিং মহাৰাজক যে আমাৰ প্ৰব্লেম কিয় হৈ আছে গুৰুদেৱ তেতিয়া তেওঁ কৈছিলে যে পুত্ৰ এই প্ৰব্লেম পাপ কৰ্মৰ দণ্ড যি হয় সেয়া ভুগিলেহে সমাপ্ত হয় য'ত নেকি সন্ত ৰামপালদেৱ মহাৰাজে আৰু আমাৰ বেদ য'ত লিখা হৈছে যে পৰম সন্ত ৰামপালদেৱ মহাৰাজে কয় যে পূৰ্ণ সন্ত যি হয় তেওঁ পাপ ডাঙৰতকৈ ডাঙৰ পাপ কৰ্মকো তেওঁ কাটিব পাৰে আৰু বেদত তাৰ প্ৰমাণো আছে সন্ত ৰামপালদেৱ মহাৰাজে বেদ অনুসৰি কয় যে পূৰ্ণ পৰমাত্মা হাতকৰ যদি আয়ুস কমো হয় তথাপিও তেওঁ নিজৰ এয়া আয়ুস বঢ়াব পাৰে আৰু ডাঙৰতকৈ ডাঙৰ পাপো কাটি দিব পাৰে ছাৰ যিহেতু সকলোৱে জানে যে হিন্দু ধৰ্মত এটা মান্যতা আছে যে গুৰু সলাব নালাগে গুৰু সলোৱাটো পাপ গতিকে ছাৰ প্ৰথমে আপুনি ৰাধাস্বামী পন্থৰ সন্ত ঠাকৰ সিং মহাৰাজৰ পৰা আপুনি নাম দীক্ষা লৈ থৈছিলে আৰু এতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজক গুৰু বনাইছে গতিকে ছাৰ আপুনি নাভাবে নেকি কৰবাত নহয় কৰবাত আপুনি গুৰু সলাই পাপ কৰিলে নহয় ছাৰ মোৰতো এনেকুৱা একেবাৰেই নালাগে যদি উদাহৰণ দিব বিচাৰো এজন গাঁৱৰ ডক্টৰ আছে ফেমিলি ডক্টৰ আছে যদি মোৰ জ্বৰ হৈছে জ্বৰ যদি ভাল নহয় তেতিয়া ডক্টৰে মোক এদিন দুদিন তাত ৰাখিব আৰু নেক্সট দিনা ক'ব যে ভাই তোমাৰ জ্বৰ ভাল হোৱা নাই তুমি বেলেগ ডক্টৰৰ ওচৰলৈ যোৱা আৰু যদি তাতো ভাল নহয় তেতিয়া বেলেগ ডক্টৰ এজনলৈ ৰেফাৰ কৰি দিয়ে সেই প্ৰকাৰে যদি এজন সন্তৰ পৰা যদি আমি পূৰ্ণ জ্ঞান আৰু বিশ্বাস বেদৰ সৈতে মেটচ নকৰে তেতিয়া গুৰু হলোৱা পাপ নহয় যেনে দত্তাত্ৰেয়ে 24জন গুৰু ধৰিছিল গতিকে এই ধৰণে মোৰ নালাগে যে গুৰু হলোৱাটো পাপ হয় ছাৰ এয়াটো হ'ল জ্ঞানৰ কথা কিন্তু ছাৰ মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে যেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত তেওঁ দিয়া ভক্তি কৰাৰ পিছত আপুনি আধ্যাত্মিক লাভো পালেনে হয় নিশ্চয় ছাৰ আটাইতকৈ ডাঙৰ আধ্যাত্মিক লাভ মুক্তিৰ যি মাৰ্গ আছে ৰাধাস্বামী পন্থত কৈছিলে কেৱল মুক্তি 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 কিন্তু মুক্তিৰ কোনো খা খবৰ নাছিল কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত অহাৰ পিছত আমি চিয়ৰ হলো যে আমাৰ 100% মুক্তি হ'বই হ'ব আৰু দ্বিতীয়টো লাভ হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আগতে মানসিক ৰোগত মই বহুত অশান্তিত আছিলো মোৰ কৰবাত নহয় কৰবাত এনেকুৱা লাগিছিল যে মোৰ পেটত কিবা এটা গণ্ডগোল হৈছে মই বহুত ডক্টৰক দেখুৱাইছিলো কিন্তু কোনো চিকিৎসা হোৱা নাছিল তাৰপিছত নাছিকৰ যি সুপ্ৰসিদ্ধ ডক্টৰ আছে প্ৰকাশ যোশী নামৰ তেওঁৰ এপইণ্টমেণ্ট ল'বলৈ 6-7 মাহ ৰখিলেও এপইণ্টমেণ্ট নাপায় তেতিয়া মই তাত নম্বৰ লগালো 6 মাহ পিছত মোৰ নম্বৰ আহিলে যেতিয়া মই গ'লো তেতিয়া তেওঁ ক'লে যে তোমাৰ এণ্ড্ৰস্কপি কৰাব লাগিব যেতিয়া মই এণ্ড্ৰস্কপি কৰালো যি ৰিপৰ্ট আছিলে সেয়া একেবাৰে নৰ্মেল আহিছিলে একো সমস্যা নাছিলে তেতিয়া ডক্টৰে ক'লে যে আপোনাৰ যি মানসিক ৰোগ আছে আপুনি তেওঁৰ ওচৰলৈ যাব লাগে তাৰপিছত সেইদিনা তেওঁ মোক ডক্টৰ মুলে নামৰ এজন ডক্টৰৰ ওচৰলৈ মোক লৈ গ'ল তাৰপিছত মই কমচে কম 6-7 মাহ মানসিক ৰোগৰ যি ঔষধ থাকে সেই ঔষধ মই খালোঁ কিন্তু তাৰ পৰা কোনো প্ৰকাৰেই লাভ নহ'ল কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণ গ্ৰহণ কৰিলোঁ তেতিয়া সকলো যি দুখ ব্যাধি আছিলে যি বেমাৰ আছিলে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলো নষ্ট হৈ গ'ল ছাৰ আজি মই সম্পূৰ্ণৰূপে সুস্থ আৰু কোনো প্ৰকাৰৰ কোনো শাৰীৰিক কষ্ট নাই আৰু এটা আটাইতকৈ ডাঙৰ লাভ আৰ্থিক লাভ এইটো হ'ল ছাৰ যি মাল্টিনেশ্যনেল কোম্পানী আছে YK লেবৰেটৰিজ নামৰ তাৰ বাবে মানুহে BSc এগ্ৰি যিবোৰ ষ্টুডেণ্ট আছে যি মানুহ আছে এই জবৰ বাবে ব্যাকুল হৈ থাকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই আজি ৰিজনেল চেলছ মেনেজাৰ পদত মহাৰাষ্ট্ৰত আছোঁ কোম্পানীয়ে মোক সকলোবোৰ ফেচিলিটি আৰু ভাল দৰমহাও দি আছে আৰু মোক যেতিয়াই কোনোবাই দেখে মই যদি কাৰোবাৰ লগত ডিল কৰোঁ তেতিয়া সন্মুখৰজনে মোক দেখি আচৰিত হৈ যায় যে ভাই তুমি ইমান ডাঙৰ পোষ্ট কেনেকৈ পালা এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া যি চাকৰিৰ বাবে মানুহে ভালদৰে পঢ়া শুনা কৰি ভালদৰে ডিগ্ৰী লৈ 3-4 বছৰ ভ্ৰমি ঘূৰি ফুৰে কিন্তু মই এদিনে মনে মনে প্ৰাৰ্থনা কৰিলোঁ যে হে ভগৱান ময়ো এটা হে গুৰুদেৱ মোৰ এটা প্ৰাৰ্থনা আছে যে ময়ো এবাৰ চাকৰিৰ বাবে চেষ্টা কৰি চাওঁ তেতিয়া এনেই এপ্লিকেশ্যন দিছিলোঁ আৰু তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ সেই এপ্লিকেশ্যন পাছ হৈ গ'লোঁ আৰু মই সমগ্ৰ মহাৰাষ্ট্ৰৰ সকলো কাম মই আজি চাই আছোঁ আৰু এটা লাভ হ'ল মোৰ মাৰ ব্ৰেইন টিউমাৰ আছিলে তেতিয়া নাছিকৰ বহুত ডক্টৰক দেখুৱাইছিলোঁ শ্ৰীদেতো দেখুৱাইছিলোঁ
তাৰপিছত ঢুলীয়ালৈ নিলোঁ। তেতিয়া ঢুলীয়াৰ পৰা পুনে হস্পিটেল পুনেলৈ ৰেফাৰ কৰি দিলে। যেতিয়া মাক লৈ মই তালৈ গ'লোঁ তেতিয়া ডক্টৰে চিধা উত্তৰ দিলে যে ভাই এওঁৰ ব্ৰেইনৰ অপাৰেশ্যন কৰিব লাগিব। কথাটো হ'ল যে তেওঁৰ মৃত্যুও হ'ব পাৰে, পেৰালাইচিছো হ'ব পাৰে তেওঁ, অথবা তেওঁৰ জিভা মানে তেওঁৰ কোনোবা নহয় কোনোবা অংগ অচল হ'বই হ'ব। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত ফোনত কথা পাতিলোঁ যে গুৰুদেৱ এই দাখৰ মাকৰ এনেকুৱা সমস্যা হৈছে আৰু ডক্টৰে এনেকৈ কৈছে। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আমাক আদেশ দিলে যে পুত্ৰ ডক্টৰে যেনেকৈ কৈছে তেনেকৈ কৰা, ডক্টৰক মানা। তেতিয়া আমি ডক্টৰক ক'লোঁ যে ডক্টৰ আমি চিয়'ৰ। তেতিয়া ডক্টৰে ক'লে যে ইয়াৰ বাবে 6-7 লাখ টকা খৰচ কৰিবই লাগিব আৰু পেচেণ্টৰো গেৰেণ্টি নাই। তেতিয়া আমি পৰমাত্মাৰ চাকি জ্বলালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ ফটোৰ আগত আৰু এইটো ক'লোঁ যে গুৰুদেৱ আপোনাৰ ছোৱালী আপুনিয়ে চাব। তেতিয়া মোৰ মাৰ ৰাতিপুৱা 7টা বজাত যেতিয়া অপাৰেশ্যন আৰম্ভ হ'ল তেতিয়া ৰাতি 8 বজালৈকে মোৰ মাৰ অপাৰেশ্যন হ'ল, মানে মোৰ 13 ঘণ্টা অপাৰেশ্যন হ'ল। আৰু মোৰ মা যেতিয়া অপাৰেশ্যন থিয়েটাৰৰ পৰা বাহিৰলৈ আহিল তেতিয়া ডক্টৰে মোৰ ভিডিঅ' বাহিৰতে থিয় হৈ আছিলে। তেতিয়া মাক সুধিলে যে এওঁ কোন হয়? তেতিয়া মায়ে চিধা ক'লে যে এয়া মোৰ জোৱাই হয়। এয়া আটাইতকৈ ডাঙৰ লাভ হ'ল যেতিয়া মায়ে লাহে লাহে ক'ব পৰা হ'ল 1.5 মাহ পাছত। তেতিয়া মায়ে নিজে ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজ মোৰ মূৰৰ ওচৰত থিয় দি আছিল আৰু হাতত ধৰি কৈছিল যে মই তোমাৰ লগত আছোঁ পুত্ৰী, ভয় নাখাবা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই আজি মোৰ মাক চকুৰে দেখি আছোঁ, বহুত আনন্দিত হওঁ আৰু এনেকুৱা লাগে যে আজিও সন্ত ৰূপত ভগৱান এই পৃথিৱীত আছে আৰু তেওঁ ইমান ডাঙৰ লাভ দিব পাৰিছে। সন্ত ৰামপালদেৱ মহাৰাজৰ বাহিৰে আন কোনো সন্তৰ ওচৰত এয়া নাপালোঁ যি সন্ত ৰামপালদেৱ মহাৰাজে আমাক বিনামূলীয়াকৈ দিলে। ছাৰ আপুনি কৈছে যে আপুনি আগতে ৰাধাস্বামী পন্থত এজন প্ৰচাৰকৰ ৰূপত কাম কৰি আছিলে, তাৰ পিছতো আপুনি বিশেষ লাভ পোৱা নাছিলে। তাৰ পিছত যেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তেতিয়া আপুনি বহুত লাভ পালে। গতিকে ছাৰ মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আজিও যিসকল ৰাধাস্বামী পন্থৰ লগত জড়িত হৈ আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰিব, কি ক'ব বিচাৰিব? মই সকলো ৰাধাস্বামী পন্থৰ ভাই ভনীক প্ৰাৰ্থনা জনাওঁ যে মই নিজে এজন ৰাধাস্বামী পন্থৰ প্ৰচাৰক আছিলোঁ, নিজে সন্ত ঠাকুৰ সিং মহাৰাজৰ কোলাত খেলিছোঁ, সকলোবোৰ কথা মই তেওঁৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে যেতিয়া মই কমচে কম 16-17 বছৰ তেওঁৰ পন্থত থাকি মই কোনো প্ৰকাৰৰ লাভ নাপালোঁ, গতিকে ভাইহঁত আপোনালোকে কি লাভ পাব? গতিকে আহা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপোনাৰ যি অমূল্য জীৱন আছে ঠিক কৰক আৰু সাক্ষাৎ ভগৱানৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ প্ৰাইম টাইমত পৃথিৱীলৈ আহিছে। গতিকে আহক তেওঁৰ পৰা নাম দীক্ষা গ্ৰহণ কৰক আৰু নিজৰ জীৱন সফল কৰক। ছাৰ যিসকল ব্যক্তিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিব তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰবচন বহুতটা টিভি চেনেলত আহে, তাতে এটা শাৰী আহে, সেই শাৰীত কেইটামান নম্বৰ, যি নম্বৰ কণ্টেক্ট নম্বৰ দিয়া আছে তাতে কল কৰি প্ৰত্যেক ডিষ্ট্ৰিক্টত মানে মহাৰাষ্ট্ৰ হওক গুজৰাট হওক মানে প্ৰত্যেক ৰাজ্যতে প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা নামদান কেন্দ্ৰ খোলা হৈছে। আপোনালোকে তাতে কণ্টেক্ট কৰি नाम दीक्षा प्राप्त करिब पारे। सर आपुनी महाराष्ट्र मानुबुरक निजर मराठी भाषात की कब विचारिब? मी सगळ्या भाविक भक्तांना मराठीत एकच प्रार्थना करतोय की मनुष्य जन्म हा परत परत मिळणार नाही आहे, कारण एक तुकाराम महाराजांचं एक अभंग आहे, नको नको मना गुंतू माया जाळी, काल आला जवळी ग्रासावा, या काळाची ही उडी पडेल बा जेव्हा, सोडविना तेव्हा माय बाप. जर काळाची उडी, मग संत तुकाराम महाराजांना काळ या शब्दाची वापरायची काय गरज पडली? तर त्याच्यामुळे मी सगळ्यांना प्रार्थना करतो की काळाची उडी केव्हा पडेल, कधी पडेल, कोणावर पडेल काही सांगता येत नाही. त्याच्यामुळे सगळ्या भाविक भक्तांना, महाराष्ट्रवासीयांना दासाची करबद्ध प्रार्थना आहे हात जोडून की प्रत्येकाने संत रामपालजी महाराजांच्या शरणेतून आपल्या मनुष्य जीवनाचं कल्याण करावे, ही सगळ्यांना हात जोडून प्रार्थना. হয়, बहुत बहुत धन्यवाद सत साहेब. আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন. অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org. সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে. আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528.